गठन हुआ पिছত 3टा बছर उकुलि गल यार पिछतो बाय आंनि गोदान भिडिअ'आव नोंथांमोनखौ दिनै मिरु दुलाराय बर' फरायसा आफादा खौरां मेल खुंदों। दुलाराय बर' फरायसा आफादा 8 मेआव BKWCनि सोरगिदिं सिमाफोरखौ थि खालामनो बियाबफोरखौ दाफुंनानै बिसायख'थि खुंफुंनाय बायदि बायदि दाबिखौ लानानै आसामनि गासै जिल्ला गाहाय मावख'आव थाब घन्टानि खुदिसारनाय हाबाफारिखौ बोखांना लाफिननानै 2 मे खालि जोबथेसालियाव थानांनाय बारग' NDBफोरखौ NIA बायदि बायदि खायसो खालामनायनि गोख्रोङै हेंथायै खुद्रिखांगोन होनना आसाम दिनै मिरु दुलाराय बर' फरायसा आफादनि दिपेन बर'आ खौरां मेलनि गेजेरजों फोरमायथियो। बिथाङा मा फोरमायदों फै जों बे भिडिअ'नि गेजेरजों मिथिना लानि। बर' कछारी वेलफेयार अट'नमास काउन्सिल जी এটা স্বায়ত্ত শাসন 6 শিডিউল অসমত 6 শিডিউলত বাহিৰত বড়োসকলৰ আকা আকাংক্ষা পূৰণৰ কাৰণে যি গঠন কৰা হৈছিল 2020-27 চনৰে BTR চুক্তিৰ 5.1 যি দফা সেই অনুসৰি ইয়াৰ 3 বছৰ উকুলি যোৱাৰ পিছতো গাঁও নটিফিকেশ্যন ইয়াৰ লগতে সমষ্টি গঠন আৰু নিৰ্বাচন ইয়াত অনুষ্ঠিত কৰা এই কাৰ্যসূচীবিলাক হোৱা নাছিল। তাৰ কাৰণে আমি যোৱা 12 এপ্ৰিল তাৰিখে মানসত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত নিখিল বড়ো ছাত্ৰ সন্থাই এটা সিদ্ধান্ত আমি লৈছিলোঁ যে অহা 8 মে 2023 সকলো জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থা জিলা কমিটি আৰু কেন্দ্ৰীয় কমিটি আৰু আঞ্চলিক কমিটিৰ উদ্যোগত ৰাইজৰ সহযোগত আমি প্ৰতিবাদী কাৰ্যসূচী 3 ঘণ্টিয়া আমি ৰাখিছিলোঁ আৰু এই কথা 2 তাৰিখে আমি প্ৰকাশ কৰিছিলোঁ আৰু 2 তাৰিখে প্ৰকাশ হোৱাৰ পিছতে 4 তাৰিখ যোৱাকালি অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ বিভাগে ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে এটা নটিফিকেশ্যন জাৰি কৰিছে আৰু এই নটিফিকেশ্যনত আজিৰ তাৰিখৰ পৰা মানে আজিৰ তাৰিখৰ পৰা 12 তাৰিখলৈকে এটা ড্ৰাফট খচৰা তেওঁলোকে প্ৰস্তুত কৰি পেলাই ৰাইজৰ কাৰণে ক্লেইমছ আৰু অবজেকশ্যনৰ কাৰণে তেওঁলোকে এৰি দিছে আৰু এই গাঁওবিলাক বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত হ'ব কাৰণে তাত কি মানে ইনক্লুজন আৰু এক্সক্লুজনৰ তাত কিবা যদি ৰৈ গৈছে বা থাকি গৈছে বা কি বিষয়বস্তুবিলাক আছে তাৰ কাৰণে ৰাইজক স্বাৰ্থত তেওঁলোকে এৰি দিছে। তো পোনপ্ৰথমে আমাৰ 8 তাৰিখৰ যি ধৰ্ণা কাৰ্যসূচী আছিল সেই ধৰ্ণা কাৰ্যসূচী আমি বৰ্তমান আমি বাতিল কৰিছোঁ আৰু অসম চৰকাৰৰ এই যি পদক্ষেপ 3 বছৰৰ পিছত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ গাঁও নটিফিকেশ্যনৰ যি তেওঁলোকে সিদ্ধান্ত আগবঢ়াইছে ইয়াৰ কাৰণে আমি ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে এই যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যাতে আৰু ফাৰ্ডাৰ দেৰি নকৰাকৈ বা ডিলে নকৰাকৈ কম সময়ৰ ভিতৰত আৰু নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত যাতে অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট বা চৰকাৰখনে সমাপ্ত কৰি পেলাই ইয়াত সমষ্টি গঠন কৰি নিৰ্বাচন যাতে অনুষ্ঠিত কৰে তাৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আমাৰ এইটো প্ৰথমটো বিষয় আছিল। ছেকেণ্ড বিষয়টো আছে যে 2020-27 চনৰে যি শান্তি চুক্তি পিছত বৰ্তমান অসমৰ কেন্দ্ৰীয় কাৰাগাৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত 56 তাত মানে কৈ দিয়া মানে তাত আমাৰ NDB প্ৰাক্তন সদস্যসকলক তাত ৰখা হৈছে আৰু 7জনকো তাতে ৰখা হৈছে। তো নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই সংবাদ মেলৰ যোগেদি আমি স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰিছোঁ যে অহা 29 মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত কোকৰাঝাৰ এই সদৰ মাজমজিয়াত আমি এটা প্ৰতিবাদী কাৰ্যসূচী প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি ৰাখিব বিচাৰিছোঁ। শান্তি চুক্তি হোৱাৰ পিছত NIA আদালতে আমাৰ প্ৰাক্তন NDB সদস্যসকলক তেওঁলোকক হিয়াৰিং আৰু ট্ৰায়েলৰ নামত হাৰাশাস্তি প্ৰদান কৰা মানসিক আৰু বিভিন্ন প্ৰকাৰে তেওঁলোকক হাৰাশাস্তি কৰাত হিয়াৰিং আৰু ট্ৰায়েলৰ নামত দৈনন্দিন এই প্ৰক্ৰিয়া চলি আছে আৰু এই প্ৰক্ৰিয়াটো NIA যি মানে এজেঞ্চি আছে তেওঁলোকে বন্ধ কৰিব লাগে কিয়নো শান্তি প্ৰতিষ্ঠা হ'ল শান্তি চুক্তি হৈ গ'ল আৰু শান্তি চুক্তি হোৱাৰ পিছতো প্ৰাক্তন NDB সদস্যসকল যিসকলে অস্ত্ৰ শস্ত্ৰ জমা দিলে যিসকলে শান্তি চুক্তিত আবদ্ধ হ'ল
আৰু শান্তিৰ স্বাৰ্থত যিহেতু চুক্তি ইয়াতে স্বাক্ষৰ হৈছিল তো ইয়াৰ কাৰণে ফাৰ্দাৰ ইয়াতে 56 যিখিনি আমাৰ NDBৰ প্ৰাক্তন সদস্যসকল আছিল তেওঁলোকক এজনকৈ এদিন দুদিনকৈ তেওঁলোকক কনভিকশ্যন কৰি দি পেলাই তেওঁলোকক মানে ভাৰ্ডিক্ট দি পেলাই তেওঁলোকক মানে কাকবা লাইফ ইমপ্ৰিজনমেণ্ট কাকবা যাৱজ্জীৱন কাৰাদণ্ড আৰু ডেথ পেনাল্টি তেওঁলোকে প্ৰদান কৰিছে তো এইটো আমি কোনো কাৰণত আমি মানি ল'ব পৰা নাই আৰু এটা আনজাষ্টিফাইড আৰু এটা আনফৰ্চুনেট এইটো এটা ইনচিডেণ্ট হয় তো ইয়াৰ কাৰণে এই যে মানসিক হাৰাশাস্তি প্ৰদান কৰা আৰু দৈনন্দিন হিয়াৰিং আৰু ট্ৰায়েল চলা এইটো বন্ধ কৰিব লাগে আৰু এই বন্ধ কৰা দাবীত আমি কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু এই দাবীটো ৰাখি পেলাই আমি 3 ঘণ্টীয়া 29 মে তাৰিখে কোকৰাঝাৰত আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ সমান্তৰালভাৱে যিসকল CBI আৰু NIA যিসকলক কনভিকশ্যন দিছে তেওঁলোকক আৰু জেলত থকা সকলো NDB সদস্যসকল 56+7 টোটেল এই মানে যিখিনি সদস্যসকল তেওঁলোকক এৰি দিব লাগে আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক মহামান্য ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আৰু লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা স্মাৰক পত্ৰ অতি সোনকালে আমি প্ৰেৰণ কৰিম আৰু সকলোকে মানে ঘৰলৈকে ঘূৰি অহা ব্যৱস্থা কৰিব লাগে বুলি আমি আজিৰ সংবাদমেলৰ যোগেদি আমি দাবী জনাইছোঁ